নমস্কাৰ। ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ছেমিষ্টাৰ এক্সাম ফলাফল ঘোষণা কৰিছে, ৰিজাল্ট ঘোষণা কৰিছে। এটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ কোনবোৰ ছেমিষ্টাৰ ফলাফল ঘোষণা কৰিছে। ডিচেম্বৰ বিশেষকৈ 2023 বৰ্ষৰ 21 তাৰিখে ফলাফল ঘোষণা কৰিছে DBM ছেকেণ্ড ছেম 2023। ঠিক সেইদৰে ফলাফল ঘোষণা কৰিছে DCS ছেকেণ্ড ছেম 2023। DMC বিশেষকৈ ছিষ্টেমৰ যোগেদি ফলাফল ঘোষণা কৰিছে ছেকেণ্ড ছেম 2023। DSM ছেকেণ্ড ছেম 2023। DY ছেকেণ্ড ছেম 2023 ৰিজাল্ট ঘোষণা। MA ছেকেণ্ড ছেম অল্ড কোৰ্ছ অল্ড 2023 ফলাফল ঘোষণা, তাৰিখ একে আছে। ডিচেম্বৰ 21 2023 ফলাফল ঘোষণা। MBA ছেকেণ্ড ছেম 2023 ফলাফল ঘোষণা। ঠিক সেইদৰে MBA ছেকেণ্ড ছেম নিউ কোৰ্ছ 2023 ফলাফল ঘোষণা। MCA ছেকেণ্ড ছেম 2023 ফলাফল ঘোষণা। MCOM ছেকেণ্ড ছেম নিউ কোৰ্ছ 2023 ফলাফল ঘোষণা। MCOM ছেকেণ্ড ছেম অল্ড কোৰ্ছ 2023 ফলাফল ঘোষণা। MSc IT ছেকেণ্ড ছেম 2023 ফলাফল ঘোষণা। MSW ছেকেণ্ড ছেম 2023 ফলাফল ঘোষণা। PGDHRM ছেকেণ্ড ছেমিষ্টাৰ অল্ড কোৰ্ছ 2023 ফলাফল ঘোষণা। PGDY ছেকেণ্ড ছেম 2019 বেটছ ফলাফল ঘোষণা কৰিছে। ইয়াৰ উপৰি যথেষ্ট সংখ্যক ফলাফল ঘোষণা কৰিছে একেলগে। পোনপটীয়াকৈ দেখাইছোঁ MS ছেকেণ্ড ছেম অল্ড কোৰ্ছ লিষ্ট 1 নিউ 2023 ফলাফল ঘোষণা। MS ছেকেণ্ড ছেম অল্ড কোৰ্ছ লিষ্ট 2 নিউ 2023 ফলাফল ঘোষণা। ঠিক সেইদৰে ফলাফল ঘোষণা কৰা হৈছে মাষ্টাৰ ডিগ্ৰী পৰ্যন্ত। গতিকে যিখিনি MA প্ৰগ্ৰেমৰ আপোনালোকে যদি এখন লিষ্টত নিজৰ ইনৰলমেণ্ট নম্বৰ বিচাৰি নাপায়, দ্বিতীয় লিষ্টত ক্লিক কৰিব। দুইখন লিষ্টৰ ভিতৰত কোনোবা এটা নহয় কোনোবা লিষ্টত আপোনাৰ নিজৰ ইনৰলমেণ্ট নম্বৰো থাকিব পাৰে। গতিকে এইটো প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব। যথেষ্টখিনি কেণ্ডিডেটে ছাৰ্ভাৰটো ইউজ কৰি আছে বাবে ছাৰ্ভাৰ ডাউন থাকিব পাৰে, হতাশ নহ'ব। নিজৰ ছিষ্টেম ফ'ল' কৰি মুঠৰ ওপৰত ৰিজাল্টটো চেক কৰি চাব। আপোনাৰ ফলাফল কেনেকুৱা হ'ল কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব। আৰু বিশেষকৈ এই PDFৰ লিংকখিনি অৰ্থাৎ এই ৰিজাল্ট শ্বীটটোৰ লিংকখিনি ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ। দি দিয়াৰ লগে লগে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত সম্পূৰ্ণ ডিটেইলছ দেখিবলৈ পাব। যিটো কেণ্ডিডেটৰ লিংক হয়, লিংকটোৰ ওপৰত চিম্পলি ক্লিক কৰি দিলে আপোনালোকৰ নিজৰ প্ৰগ্ৰেমটো নিজৰ মোবাইল লেপটপ ডেস্কটপত ডাউনলোড হৈ যাব। প্ৰিয় বন্ধু বান্ধৱীসকল, ইমানেই আছিল গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যনটোৰ পৰা যদি অকণমান ল'ব বিচাৰিছে নিশ্চয় ইনফৰমেশ্যনটো বন্ধুসকলে শ্বেয়াৰ কৰিব। আকৌ কৈছোঁ লিংক ডেছক্ৰিপশ্যনত আছে। ডেছক্ৰিপশ্যনত ক্লিক কৰিলে আপোনালোকৰ যিটো প্ৰগ্ৰেমৰ কেণ্ডিডেট যিটো ছেমিষ্টাৰ ৰিজাল্ট লিংক লাগে তাত ক্লিক কৰিলে নিজে ডাউনলোড কৰিব পাৰিব। ধন্যবাদ। শুভৰাত্ৰি।